কচুৱাৰ ৰাজাৱালীৰ এগৰাকী 2 সন্তানৰ মাতৃ সন্ধানহীন 3 দিন ধৰি সন্ধানহীন হৈ আছে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৰাজাৱালীৰ 2 সন্তানৰ মাতৃ সাবিনা খাতুন। মহিলাগৰাকী যদি কোনোবাই পায় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, মই পুৰস্কাৰ দিম, 10,000 টকাৰ পুৰস্কাৰ দিম। যদি পায় কোনোবাই আমাক দিয়ে 10,000 টকা এটা পুৰস্কাৰ দিম। 3 দিন পূৰ্বে নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী। পৰিয়ালৰ লোকে বহুত বিচাৰিও সন্ধান উলিয়াব পৰা নাই মহিলাগৰাকীৰ। মহিলাগৰাকী কোনো সম্ভেদ নোপোৱাত কচুৱা থানাত জাননী দিয়া বুলি জানিবলৈ দিছে মহিলাগৰাকীৰ স্বামী আবু সালামে। কোনো লোকে যদি মহিলাগৰাকীৰ কোনো সম্ভেদ পায় তেন্তে 9365123080 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আনকি মহিলাগৰাকীৰ সম্ভেদ দিওঁতালৈ 10,000 টকা পুৰস্কাৰ দিব বুলি মন্তব্য কৰে মহিলাগৰাকীৰ স্বামী আবু সালামে। এই যোৱা শনিবাৰে সন্ধিয়াৰ সময়ত মই দোকানত আছিলোঁ মাধৱপাৰা। মোৰ পত্নী সন্ধিয়াৰ সময়ত ঘৰৰ পৰা টকা 1 লাখ লৈ আৰু কিবা জিনিসপত্ৰ লৈ কি কয় কাপোৰ চাপোৰ লৈ আধাৰ কাৰ্ড ভোট ID লৈ পেলাই শনিবাৰে সন্ধ্যাবেলা ঘৰৰ পৰা নিখোজ সন্ধানহীন হৈ গ'ল। মানে ক'ত গৈছে মানে গমটোৱে পোৱা নাই, ক'ত গৈছে ক'ত আছে মই ক'ব পৰা নাই। মই বিচাৰ খোচাৰ কৰিছোঁ, পোৱা নাই। ক'ত আছে এতিয়া আমি নাজানো। যদি কোনোবাই পায় মোক চেনেলটোত ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে চেষ্টা কৰি যদি পায় মোৰ লগত যোগাযোগ কৰিব। গাঁও ৰজাৱালী 4 দিন হ'ল হেৰুৱাইছে, আজি 4 দিন হৈছে। ঘৰত নাই, ক'ত গৈছে ক'ব নোৱাৰোঁ। এজাহাৰ দিছোঁ, থানাত এজাহাৰ দিছোঁ। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, নিউজ 24 NE।